The text মই তোমালোকক কেইটামান পিকচাৰ্ছ দেখাইছোঁ ইউ জাষ্ট ফ'ল' ইউৰ টেক্সটবুকখন তোমালোকে চোৱা উই হেভ চিন চাম পিকচাৰ্ছ হিয়াৰ এ বয় ইজ লাৰ্ণিং থ্ৰু কম্পিউটাৰ্ছ এজন ল'ৰাই কম্পিউটাৰ যোগেদি মানে তেওঁ শিক্ষা লৈ আছে বা ক্লাছ লৈছে ভাৰ্চুৱেল ক্লাছৰুম এ বয় ইজ ছিটিং ইন ইজ ভাৰ্চুৱেল ক্লাছৰুম লাইক ইউৰ ক্লাছৰুম ইজন্ট ইট তোমালোকৰ নিচিনা হয়নে আৰু চোৱাচোন এটা ক্লাছৰুমতে বহি আছে কম্পিউটাৰ যোগেদি তেওঁ শিক্ষা লৈ আছে বা যিকোনো মেকানিকেল টুলছৰ যোগেদি তেওঁ শিক্ষা লৈ আছে We have seen one more picture there. Our picture dekhisu. What is this? This is a robotic teacher. One day will come. Robotic teacher will teach you. Tumalko kune hikabo? Robotic teacher hikabo. Our question is moving e-text. And this is e-text. This is not a real book like this. This is a real book, isn't it? Yat chopa akhor ase kagozot pin kora hoise ekhon hoise real book. Aru e-text mane e-book. E-bookor kotha koise ami jibilak kitab mobilot বা কম্পিউটাৰত বা বিভিন্ন ডিভাইচৰ যোগেদি আমি অনলাইন পঢ়িব পাৰোঁ যিবিলাক মানে ছপা আখৰত কাগজত প্ৰকাশ নহয় সেইবিলাকক কি হয় ইলেক্ট্ৰনিক মাধ্যমত প্ৰকাশ হোৱা কিতাপবিলাকক কি বুলি কয় ই বুক বুলি কয় আৰু এনেকুৱা এটা দিন আহিব দিছ বুক উইল বি এই কিতাপখন এদিন কি হ'ব মানে পুথিভঁৰাল মিউজিয়ামত গৈ কি হ'ব মিউজিয়ামৰ মানে আপুৰুগীয়া সম্পদ হ'ব এনেকুৱা দিন আহিব যে আমি ছপা আখৰৰ কিতাপ হয়তো দেখা নাপাম এই কিতাপবোৰ ক'ত দেখা পাম বুলি কৈছে মিউজিয়ামতহে দেখা পাম তেনেকুৱা এটা লেছনে মই পঢ়াবলৈ লৈছোঁ ইন দিছ ষ্টৰী দ্য ফান ডে হেড আমি পাম তেনেকুৱা দুজন তোমালোকৰ বয়সৰ তোমালোকে ল'ৰা ছোৱালী লগ পাবা ওৱান ইজ মাৰ্জি এণ্ড দ্য আদাৰ ইজ টমি এজন হৈছে মাৰ্জি এগৰাকী আৰু আনজন হৈছে টমি আৰু পাঠটো পঢ়ি গ'লে আমি গম পাম যে মাৰ্জি আৰু টমি আইজাক আসিমভে ষ্টৰীটো লিখিছে আৰু তোমালোকে চাবা এতিয়া টমি আৰু মাৰ্জিয়ে কি কথা পাতিব হোৱাট দে উইল টক এতিয়া চোৱা লেটছ বিগিন উইথ দ্য ষ্টৰী মই এতিয়া ষ্টৰীটো ষ্টাৰ্ট কৰিম তোমালোকে টেক্সটখন ফ'ল' কৰিবা তোমালোকে টেক্সটখন ফ'ল' কৰিবা মাৰ্জি ইভেন ৰোড এবাউট ইট ডেট নাইট ইন হাৰ ডায়েৰী অন দ্য পেজ হেডেড 17 May 2157 she wrote today Tommy found a real book মাৰ্জিয়ে কি কৈছে সেইদিনাখন ৰাতি ডায়েৰী মিন্স ডায়েৰী তাই দিনলিপি তাই ডায়েৰীত কি লিখিলে বুলি কৈছে পেজত তাই লিখিলে তাৰিখটো লিখিলে আৰু তাই লিখিলে যে টুডে টমি ফাউণ্ড এ ৰিয়েল বুক আজি টমুৱে এখন সঁচা কিতাপ বিচাৰি পালে বা সঁচা কিতাপ পালে ইট ৱাজ এ ভেৰি অল্ড বুক আৰু টমিয়ে যিখন কিতাপ বিচাৰি পালে বুলি কৈছে সেইখন বহুত এখন পুৰণি কিতাপ মাৰ্জিজ গ্ৰেণ্ডফাদাৰ ওৱান্স ছেইড ডেট when he was a little boy his grandfather told him that there is a time when all stories were printed on paper. It was a very old book. কিতাপখন কি বুলি কৈছে খুব পুৰণা আছিল আৰু মাৰ্জিৰ ককাকে কৈছিল যে তেওঁ যেতিয়া এটা সৰু ল'ৰা আছিল when he was a little boy his grandfather told him that there was a time when all stories were printed on paper. তেওঁ মাৰ্জিৰ ককাকে কৈছিল তেওঁ যেতিয়া এটা সৰু ল'ৰা আছিল বা ল'ৰা আছিল his grandfather ককাকৰ ককাকে মাৰ্জি ককাকক কৈছিল যে আজু ককাকে there is a time when all stories were printed on paper এনেকুৱা এটা সময় আছিল যেতিয়া সকলো কাহিনী ক'ত প্ৰকাশ হৈছিল বুলি কৈছে কিতাপত they turned the pages which were yellow and crinkly and it was awfully funny to read words that still stood up moving the way they were supposed to on a screen and then when they turned back to the page before it had the same words on it as it had when they read it for the first time তেতিয়া মাৰ্জি আৰু টমিয়ে কি কৰিলে কিতাপখনৰ পেজবিলাক হেতি খুলিলে ইটো পেজৰ পৰা ইটো পেজলৈ গ'ল য়েল্লো বুলি কৈছে পেজবিলাক কেনেকুৱা আছিল কিতাপখনৰ হাউ আৰ দ্য পেজেছ য়েল্লো এণ্ড ক্ৰিংকলি য়েল্লো মানে খুব পুৰণি কিতাপবোৰ এটা বৰণ ধৰে হালধীয়া বৰণ সেই বৰণটোৰ কথা কৈছে য়েল্লো এণ্ড ক্ৰিংকলি মানে বহু ভাঁজ থকা and it was awfully funny to read words that stood still instead of moving the way they were supposed to আৰু সিহঁতৰ কাৰণে এইটো খুব ফানি হাঁহি উঠা কথা আছিল কিয়নো সিহঁতে যেতিয়া কিতাপখন পঢ়িছিল তাতে আখৰবোৰ কি বুলি কৈছিলে কিতাপৰ আখৰবোৰ একে ঠাইতে ৰৈ আছিল ষ্টিল মানে স্থিৰ আছিল ইনষ্টেড অফ মুভিং দ্য ৱে দে ৱেৰ ছাপ'জ টু অন এ স্ক্ৰীণ যেতিয়া সিহঁতে কম্পিউটাৰ স্ক্ৰীণত পঢ়ে মোবাইল স্ক্ৰীণত পঢ়ে তাতে ই বুকত কি হয় আখৰবোৰ গতি কৰি থাকে কিন্তু মাৰ্জিৰ টমিয়ে যিখন কিতাপ বিচাৰি পালে দ্য ৱৰ্ডছ ৰিমেইন ষ্টিল শব্দবিলাক মানে একে জেগাতে স্থিৰ হৈ আছিল and then when they turned back to the page before আকৌ যেতিয়া হিতে আগৰ পেজটোলৈ ঘূৰি যায় it had the same words on it আকৌ আগৰ পেজটোত একেখিনি শব্দই থাকে
that it had had when they read it for the first time. প্ৰথমতে যিখিনি পাইছিল একেখিনি থাকে মানে লাইক এ ই বুক এখন ই বুকৰ নিচিনাকে ৰিয়েল বুক মানে ছপা আখৰত যিবিলাক কিতাপ প্ৰকাশ হয় তাত আখৰবোৰ গতি কৰি নাথাকে দিছ ইজ এ এখন ছপা আখৰত প্ৰকাশ হৈছে এই কিতাপখন ইয়াতে আখৰবোৰ গতি কৰি নাথাকে মই এনেকৈ টাৰ্ণ কৰিছোঁ পেজটো মই ইয়াত পঢ়িছোঁ দে ৰিমেইন ষ্টিল একে স্থিৰকৈ আছে আকৌ মই ফাৰ্ষ্ট পেজ গ'লোঁ দে ৰিমেইন ষ্টিল মানে ই বুকৰ নিচিনাকৈ সিহঁতে গতি কৰি নাথাকে জি said Tommy, what a waste. When you are through with the book, you just throw it away. I guess our television screen must have had a million books on it. And it's good for plenty more. I would not throw it away. Tommy এতিয়া ভনেকক কৈছে জি মাৰ্জিক কি বুলি কৈছে জি what a waste. কি যে অপব্যয় কেনেকুৱা এটা অপব্যয় হৈছিল বুলি কৈছে when you are throw it the book যেতিয়া তুমি কিতাপখন পঢ়ি থাকা বা যোৱা you just throw it away এনেকুৱা কিতাপ যে তুমি পেলাই দিবা দৰকাৰ নহলে পঢ়ি হেকল তুমি কি কৰিবা পিছত দলিয়াই দিবা I guess মই ভাবো our television screen must have had a million books on it কিন্তু আমাৰ টেলিভিছন স্ক্ৰীনত আমি যিবিলাক কিতাপ পঢ়ো তাতে কি হয় মিলিয়ন বুকছ থাকে লাখ লাখ কিতাপ থাকিব পাৰে and it's good for plenty more তাতকৈ বেছি থাকিব পাৰে I would not throw it away মানে টমিয়ে কৈছে যে তাৰ সেইকাৰণে তাৰ টেলিভিছন স্ক্ৰীনত থকা বা ই বুকবিলাকি দলিয়াই নিদিয়ে চেম উইথ মাইন চেড মাৰ্জিও কৈছে মোৰ ক্ষেত্ৰত একে she was 11 and had not seen as many telebooks as Tommy had then how old was Margie she was 11 years old and had not seen as many as telebooks as Tommy had আৰু টমিৰ নিচিনা ইমান তাই টেলিবুক বা ই বুক তাই দেখা নাই and he was 13 he means here Tommy আৰু টমিৰ বয়স কিমান বুলি কৈছে 13 বছৰ she said where did you find it তাই তেতিয়া ক'লে তুমি এখন ক'ত পালা in my house he কৈছে মই ঘৰতে পালো he pointed without looking because he was busy reading in the attic তেতিয়া টমিয়ে ক'লে যে তাইলে নুচুৱাকে হি কৈছে কাৰণ কিতাপখন পঢ়াত হি ব্যস্ত হৈ আছে হি কৈছে যে in the attic মানে আমি জানো ঘৰৰ চাল আৰু ঘৰৰ যি সিলিং থাকে সিলিঙৰ মাজত আমাৰ এটা জায়গা থাকে আমাৰ আগতে এনে বাঁহৰ পাকঘৰবিলাকত তো ধোঁৱাচাং বুলি কয় কিন্তু এই মুকলি অংশক কৈছে মানে সিলিং আৰু ঘৰৰ চালৰ মাজত যেটো হেতু এটিকত পালো বুলি কৈছে বিলো দা রুফ ইউজ এজ এ স্টোৰ ৰুম আমি স্টোৰ ৰুম হিচাপে ব্যৱহাৰ কৰো she said oh okay what's it about কিতাপখনত কি বিষয় আছে তেতিয়া টমিয়ে কি বুলি কৈছে স্কুলৰ বিষয় আছে Margie was scornful school what's there to write about school I hate school আৰু Margie তেতিয়া scornful তাই কৈছে worthless কথা আৰু স্কুলৰ বিষয়ে কি লিখিবলৈ থাকে I hate school মই স্কুল বেয়া পাওঁ Margie always hated school Margie সদায় স্কুল বেয়া পাইছিল but now she hated it more than ever আৰু এতিয়া তাই স্কুল আৰু বেয়া পায় The mechanical teacher had been giving her test after test in geography and she had been doing worse and worse until her mother had shaken her head sorrowfully and sent for the county inspector Margie কি কাৰণে স্কুল বেয়া পায় বুলি কৈছে The mechanical teacher had been giving her test after test in geography mechanical teacher জনে কি কৰে তাইক অকল geography test লৈ থাকে পৰীক্ষা লৈ থাকে আৰু she had been doing worse and worse until her mother had shaken her head sorrowfully আৰু তাই পৰীক্ষাটোত বেয়া কৰি থাকে আৰু এদিন মাকে তাই কি বুলি কৈছে মোৰটো জুকাৰিলে দুখজনক ভাবে and sent for the county inspector আৰু county inspectorলে কি কৰিলে county inspectorক মাকে মাটি পঠিয়ালে sent for মানে মাটি পঠিয়ালে He was a round little man with a red face and a whole books of tools with dials and wires then the county inspector came তেওঁ দেখাত কেনেকুৱা বুলি কৈছে round little man এজন গোল মূল মানুহ চাপৰ with a red face তেওঁ মুখখন ৰঙা and a whole books of tools with dials and wires আৰু এটা বক্স লৈ আহে বক্সটোত তেওঁ গোটেই wires তেনেকুৱা সৰঞ্জাম থাকে He smiled at Margie তেওঁ আহি মাৰ্জিক চাহি দেখুৱা and gave her an apple আৰু তাইক এটা আপেল দিলে then took the teacher apart তাৰ পিছত মাৰ্জিৰ মেকানিকেল টিচাৰটো এৰুৱাই নিলে Margie had hoped he would not know how to put it together again Margie আশা কৰি আছিল মেকানিকেল টিচাৰ কাউন্টি ইনস্পেক্টৰ এজন তাই মেকানিকেল টিচাৰটো আকৌ যেন ভাল কৰিব মানে নোৱাৰিলে ভাল বা নাজানিলে ভাল but he knew how all right কিন্তু কাউন্টি ইনস্পেক্টৰ হে কামটো কৰিব পাৰিলে and after an hour so there was it again আকৌ মানে তাই মেকানিকেল টিচাৰটো নিৰ্দিষ্ট জায়গাত থৈ দিলে মানে Margie কাৰ পৰা শিক্ষা লয় এজন মেকানিকেল টিচাৰ পৰা আৰু মেকানিকেল টিচাৰ হোৱাট ইজ ইট ইজ এ মেচিন এটা যন্ত্ৰ কেনেকুৱা বুলি কৈছে there it was again large and black and ugly তেনেহলে Margieৰ মেকানিকেল টিচাৰটো কেনেকুৱা
এই লাইনটো তোমালোকে ভালকৈ চাবা, আণ্ডাৰলাইন কৰিবা। লাৰ্জ ডাঙৰ বুলি কৈছে, ব্লেক ক'লা এণ্ড আগলি, আৰু হি কুড চিট উইথ এ বিগ স্ক্ৰীন অন হুইচ অল দ্য লেচনছ আৰ শ্ব'ন। আৰু কম্পিউটাৰ এখন স্ক্ৰীনৰ নিচিনাত মানে তাই লেচনবিলাক দেখুৱাই দিয়া হয়। এণ্ড দ্য কুৱেশ্যন ৱেৰ আস্কড, আৰু তাইক তাতে প্ৰশ্নবোৰ সোধা হয়। ডেট ৱাজ নট চ' বেড, সেইটো কথাত মাৰ্জি ইমান বেয়া নাপায়। দ্য পাৰ্ট মাৰ্জি হেটেড মষ্ট ৱাজ দ্য স্লট হুৱেৰ চি হেড টু পুট হোমৱৰ্ক এণ্ড টেষ্ট পেপাৰ্ছ। কিন্তু মাৰ্জিয়ে আটাইতকৈ কোনটো বেয়া পায়? হুৱেৰ চি হেড টু পুট হোমৱৰ্ক, য'ত তাই হোমৱৰ্কবিলাক তাই কৰি দিব লাগে, তাইক এটা মুকলি স্পেচ দিয়ে, স্লট মানে এ গিভেন স্পেচ, এণ্ড টেষ্ট পেপাৰ, আৰু তাই মানে পেপাৰবিলাক টেষ্ট কৰে মেকানিকেল টিচাৰে। চি অলৱেজ হেড টু ৰাইট দেম আউট ইন এ পাঞ্চ কোড দে মেড হাৰ লাৰ্ণ ৱেন চি ৱাজ 6 years old। আৰু মাৰ্জিয়ে এটা পাঞ্চ কোড শিকিছিলে যেতিয়া তাই 6 বছৰ বয়স আছিল, সেই পাঞ্চ কোডটোতে তাই মানে আনচাৰবিলাক কৰে। এণ্ড দ্য মেকানিকেল টিচাৰ কেলকুলেটেড দ্য মাৰ্কছ ইন ন' টাইম, আৰু খন্তেকতে মেকানিকেল টিচাৰে কি কৰে, তাই নম্বৰবিলাক কেলকুলেট কৰি পায়, তাৰমানে পৰীক্ষাটোত কিমান নম্বৰ পাইছে খন্তেকতে গণনা কৰি দিয়ে। ছাত্ৰ ছাত্ৰীসকল, পেৰাগ্ৰাফ নম্বৰ 4লৈকে মই পঢ়ুৱালোঁ, তোমালোকে ঘৰত পঢ়িবা। এতিয়া আমি গম পালোঁ যে মাৰ্জি লাৰ্ণড ফ্ৰম এ মেকানিকেল টিচাৰ। মাৰ্জিয়ে কাৰ পৰা তাই লেচন লয়? এজন মেকানিকেল টিচাৰে মাৰ্জিক পঢ়ায়। হি ইজ নট এ ৰিয়েল টিচাৰ, হি ইজ এ ভাৰ্চুৱেল টিচাৰ। মানে এটা, আৰু তাই ক'ত পঢ়ে বুলি কৈছে? ইন এ ভাৰ্চুৱেল ক্লাছৰুম। তাই যিটো ক্লাছৰুমত ঘৰত পঢ়ে, দিছ ইজ নট এ ৰিয়েল স্কুল, এখন সঁচা স্কুল নহয়। আৰু যি শিক্ষকজনীও হি ইজ নট এ হিউমেন বিং, মানে শিক্ষকজনো তেনেকুৱা মানুহ নহয়, মানে হি ইজ এ মেচিন, হি এটা যন্ত্ৰ। আৰু এতিয়া আমি উই গট 2 characters ইন দ্য ষ্টৰী। আমি 2টা চৰিত্ৰ পালোঁ, ওৱান ইজ মাৰ্জি এণ্ড দ্য আদাৰ ইজ টমি। এটা কেৰেক্টাৰ হৈছে মাৰ্জি, এণ্ড মাৰ্জি, প্লিজ ডোণ্ট ফৰগেট, নেপাহৰিবা, মাৰ্জি ইজ 11 years old এণ্ড while টমি ইজ 13 years old। টমিৰ বয়স 13 বছৰ আৰু মাৰ্জিৰ বয়স কিমান বুলি কৈছে? 11 বছৰ। আৰু আমি ইয়াত এটা বস্তু পালোঁ যে হোৱাট ইজ এন ই বুক। ই বুক কি আমি সেইটো পালোঁ। ই বুকটো কি হয়? ই বুকছ আৰ হুইচ কেন বি ৰিড অন এ টেলিভিশ্যন স্ক্ৰীন অৰ এ মোবাইল স্ক্ৰীন অৰ টেলিভিশ্যন আদাৰ ইলেক্ট্ৰনিক ডিভাইচ। যিবিলাক ইলেক্ট্ৰনিক ডিভাইচত আমি কিতাপবোৰ পঢ়িব পাৰোঁ সেইবিলাককে কি বুলি কয়? ই বুক বুলি কয়। আৰু দে ফাইণ্ড ইট ভেৰি ফেণ্টাষ্টিক। সিহঁতে এটা কথা খুব আচৰিত পালে, খুব ভাল পালে, কি বুলি কৈছে? ইন দ্য ৰিয়েল বুক, যিখন কিতাপ টমিয়ে বিচাৰি পাইছিল, সেইখনত দ্য ৱৰ্ডছ ৰিমেইন ষ্টিল, শব্দবিলাক মানে একে ঠাইতে থাকে, মানে দে আৰ নট মুভিং লাইক ইন এন ই টেক্সট বা ই বুক। ই বুকৰ নিচিনাকৈ সিহঁতি গতি কৰি নাথাকে। ছাত্ৰ ছাত্ৰীসকল, হোপ তোমালোকে মাৰ্জি আৰু টমি ষ্টৰিটো আগতে পঢ়িছা। আমি পঢ়ি ইয়াত পাইছোঁ যে এবাউট দ্য ভাৰ্চুৱেল স্কুল, ভাৰ্চুৱেল ক্লাছৰুম এণ্ড ভাৰ্চুৱেল টিচাৰ। দে আৰ নট ৰিয়েল স্কুল, নট ৰিয়েল টিচাৰ অৰ ৰিয়েল ক্লাছৰুম। আৰু দিছ ইজ ভেৰি, এইটো খুব দুখজনক, দিছ ইজ ভেৰি ছেড ডেট, মানে আমি তেনেকুৱা এটা হ'বলৈ চাগে আমাৰ দিনবোৰ গৈ আছে। আৰু তোমালোকে ডোণ্ট নেগলেক্ট ইউৰ লেচন, তোমালোকে লেচন নেগলেক্ট নকৰিবা, ঘৰতে পঢ়ি থাকিবা। এণ্ড আই উইল চি ইউ ইন দ্য নেক্সট লেচন। থেংক ইউ, বাই বাই ফৰ টুডে।